অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দাখিল। আজি দুপৰীয়া 12 বজাত কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা দল উপস্থিত হৈ কলিয়াবৰ জিলা মহকুমাধিপতিৰ কাৰ্যালয়ত। কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মঞ্জিৰুল ইছলাম, ভাটিয়াখালী আঞ্চলিক সভাপতি সম্পাদকৰ লগতে কেইজনমান ব্যক্তিৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে এখন দাবী বিশিষ্ট স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ ক্ষেত্ৰত কাজী ব্যৱস্থা পুনৰ প্ৰণয়ন কৰা সন্দৰ্ভত স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হয়। সমগ্ৰ অসমৰ লগতে আজি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদেও আমি মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু যে মুছলিম বিবাহ ও তালাক যি পঞ্জীয়নভুক্ত কৰা হয়, যাক আমি কাজী বুলি কওঁ, আৰু এই প্ৰথাটো আপোনাৰ 1935 চনৰ পৰা আৰম্ভ হৈছিলে আৰু এই প্ৰথাটো মানে নাইকিয়া কৰিব খুজিছোঁ। গতিকে আজি স্মাৰক পত্ৰৰ যোগেৰে আমি এই প্ৰথাটো ঠিক ৰাখিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ মহকুমাধিপতিৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ আজি চাওক, এই প্ৰথাটো উঠাই দিলে, কাজীৰ ব্যৱস্থাপনাটো যদি উঠাই দিয়ে, তেতিয়াহ'লে আমি কোৰ্টলৈকে দৌৰিব লাগিব বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ দেখা দিয়ে আৰু যিখিনি আমাৰ সাধাৰণ গাঁৱলীয়া সংখ্যালঘু মানুহে এইখিনি অসুবিধা পায় আৰু যাতে এইখিনি যাতে নহয়, মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই আগৰ দৰে যাতে এই আপোনাৰ বিবাহ পঞ্জীয়ন প্ৰক্ৰিয়াটো যদি ঠিক ৰাখে, তাৰ কাৰণে আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতি আমাৰ এয়া সদস্যসকল আছে বা বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত লৈ আজি আমি আহি পেলাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DA 365।